এবেগ আলুখনৰ দাম 100 টকা যদি আৰু আলু লাগে 4 কেজি মোৰ যদি কোনোবা ওচৰতে ভিডিঅ' চোৱা মানুহ আছে আহকচোন লগে ভাগে মিলি আলুখিনি খানো আলুৱে নোলোৱা হলো দেহা এনো এবেগ হলে ন ৰাতিপুৱা ইমান ডাঙৰ ডাঙৰ হৈ গৈছে চোৱা ইমান ডাঙৰ ডাঙৰ হ'ব নালাগে নহয় গুটিয়ালো ইমান তেতিয়াই হ'ব লাগে ইমান তেতিয়াই হ'ব লাগে তথাপি ধুনীয়া আছে দিয়া ধুনীয়া আছে কিন্তু গছতহে আলু ওলোৱা নাই ন গছত আলুৱে নহ'লে তুমি অকলে এবেগ কৰি দিব পাৰিলা আৰু কি ক'বা আৰু বন উঠিলে হাবি উঠিলে ওলাইছে ন কিমান ধুনীয়া ওলাইছে হয় যোৱাকালিৰ পৰা আলু খানি আছো যোৱাকালি কেইবাগৰাকীও আহিছিলে আজি কিন্তু অহা নাই মানুহ বৰ্তমানলৈকে যেহেতু ওচৰতে দহা এখন আছে আজি আকৌ নতুনকৈ ঘৰ লোৱা আমাৰ খুৰীহঁতৰ তালেও মানুহ গৈছে গাঁওখনতনো মানুহ আছো কেইঘৰ আৰু সেইবাবে মানুহ অহা নাই আৰু বাইহত আহিম বুলি ফোন কৰি আছে বৰ্তমানলৈকে আহি পোৱা নাই তুমিও এতিয়া আহিছা অকলে অকলে খানি আছো আৰু দেই আলু গছনি কেনেকৈ মানে ইমান গণ্ডগোল হ'ল আৰু এফালে চাওক আলু আছে বুলি কোনো ধৰিবই নোৱাৰিব চব মোৰ মানে পাপি কাম কৰিলোঁ এনেকুৱা পাপি কাম কৰিলোঁ পুৰা লাই বোলে আলুৰ ওপৰত পুৰা লাই গুটি ছটিয়াই দিলোঁ উঘলাই শেষ কৰিবও নোৱাৰিলোঁ খায়ো শেষ কৰিব নোৱাৰিলোঁ তাৰপাছত আৰু আলু এবাৰ আমাৰ বিৰাট ঘাটি হৈ গ'ল ন বিৰাট ঘাটি অন্তত 20 বেগ মান আলু ঘাটি হ'ল আমাৰ 20,000 টকা ঘাটি মাৰি দিলোঁ মাত্ৰ লাই শাকৰ কাৰণে দেহি কিনো কম আৰু এনেকে এতিয়া খানি আছো আৰু এয়া লাই গছৰ তলতো আলু ওলাই গৈছে এজোপাত ওলাব নাই ওলাব লাগে দুটিমান কোনো দুটিমান চা 1 2 3 4 5টা 30টা আছে হিচাপ কৰি নাথাকো ধুনীয়াকৈ ওলাইছে দিয়া বিৰাট আমল লাগিছে নখ চোৱা না নখ উঘলি যাওঁ হৈ গ'ল লাখুটিডাল কেলে দিছে লাখুটিডালে উঘলি পেলাই যিমান কৰিলো হাতখন যায় ন মাটিখিনি লাখুটিয়ে উঘালিব লাগে লাঠিয়ে মাটিখিনি অঁতৰাব লাগে তেতিয়াহে আৰু আমাৰ এতিয়া সৰিয়হ পকি গ'ল কোনফালে মাৰিম আৰু টেবুলতে মাথা ঘৰৰ ওচৰতে দহা ইফালে সৰিয়হ পকি গ'ল ইফালে টিং লগাব লাগে ইফালে আলু খানিব লাগে আলু বিক্ৰী কৰিব লাগে বহুত চিন্তা বুৱাই আমনি লাগি যায় হাল বোৱালে আমাৰ আলু কিমান হৈছে বাৰু এইজোপা মই এতিয়া লাই গছ টানি দিম ইয়াৰ তলতো লাইও আলু দিব এয়া সেই আলু হয় লাই গছতো আলু চব মোক কুকৰ মাৰিব লাই গছতো আলু আছে লাই বোলো সিঁচি থৈ দিওঁ খাবলৈ হ'ব 1 কেজি গুটি সিঁচি দিলোঁ নিয়া নিব বায়ে খাব 1 কেজি গুটি সিঁচি দিছিলোঁ দেহি নাই কেতিয়াবা জীৱনত ভুল কৰিবও লাগে যদি কেতিয়াবা জীৱনত ভুল কৰোঁ এবছৰ বাৰু 20,000 টকা ঘাটি হ'ল একো ডাঙৰ কথা নহয় আৰু এনেকুৱা ভুল যাতে জীৱনত নহয় তাৰ বাবে শিকি ল'লোঁ